আচ্ছা, নমস্কাৰ। প্ৰথমতে নমস্কাৰ। মোৰ নামটো ৰূপম হয়। হয় আৰু তোমাৰ নামটো হীৰক বুলি সবে চিনি পায়, প্ৰায় অসমৰ মানুহে চিনি পোৱা হৈছেই। হয় হয় ধন্যবাদ আপোনালোকৰ বাবে। হয়, এতিয়া মই তোমাৰ প্ৰথম জীৱনীটো জানিব বিচাৰিছো। তোমাৰ জীৱনীটো কেনেকুৱা? মানে ধৰা তুমি কি কৰি আছিলা, কি কৰি ভাল পোৱা? এতিয়া ক'বলৈ গ'লে মই হাজিৰা কৰি আছিলো ক'ব গ'লে। পঢ়া শুনা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলো। আচ্ছা লকডাউনৰ সময়ত গ্ৰেজুৱেশ্যন আৰু কৰিব নহ'ল। আচ্ছা তাৰপিছত দৌৰা ফুৰাৰ লগতে হাজিৰা কৰি আছিলো হয়। আৰু মাজে মাজে ফুটবল খেলিছিলো। ফুটবল খেলি ভাল পাইছিলা ন? ফুটবল খেলি সেইটো প্ৰিয় খেল আছিল। আৰু দৌৰাটো মানে মাৰথান খেলিছিলো, দৌৰিছিলো আৰু চাকৰি মাৰাথন কৰিছিলা? মাৰথান কৰিছিলো। তাৰপিছত মানে মই জনামতে তাৰপিছত তেনেকে চলি আছো। আৰু চলি থাকি ধৰা কাম কৰিব যাওঁ, কাম নোহোৱাৰ দিনা খেলা খেলিব যাওঁ, কিবা কৰো, দৌৰিব যাওঁ। মুঠৰ ওপৰত মানে খুব খেলৰ লগত বেছিকে জড়িত আছিলো, যদিও মাদক দ্ৰব্য মই সেৱন কৰিছো, নাই কৰা বুলি নকওঁ, কিন্তু ইমান নহয়। মানে ৰাতিপুৱাৰ পৰা খোৱা ল'ৰাও বহুত আছে। মানে মোৰ বেমাৰত ভুগছো যদিও মানে বেমাৰটোৰ কাৰণটো উলিয়াব পৰা নাই। মই হয়তো কষ্ট কৰিছো বেছি, খোৱা লোৱা কৰিছো কম, এনেকুৱা লাগে মানে মোৰ অনুভৱেদি। মই যিমান কষ্ট কৰিছো ৰাতিপুৱা 5টাৰ পৰা গধূলি 10টালৈকে, সেই হিচাপত খোৱা নাই বা সেই কৰা নাই। দিনটোতো কামত যাবই লাগে, তাৰ বাহিৰত মই যিখিনি খেলা কৰিছিলো তেনেকে কৰিলো। কৰাৰ পিছত সৰুৰ পৰা এটা কাহ বেমাৰ আছিল, কাহ কফ। সৰুৰ পৰা কাহ কফ বেমাৰ আছিল। ক'ব গ'লে লাঞ্চৰ প্ৰব্লেম এটা আছিলে আৰু, যিটো সৰুতে বন ঔষধ দি মা দেউতাই ভাল কৰিছে। তাৰপিছত ডাঙৰ হোৱাৰ পৰা মই ফাৰ্মাচীৰ ঔষধ খাই বছৰটোত ভাল হৈ যায়, ফাৰ্মাচীৰ ঔষধ খাই ভাল হৈ যায় নৰ্মেলি। এইবাৰ কাহ কফটো জমা হৈ গ'ল। মানে কফটো বেছি জমা হৈ গ'ল। ক'ব গ'লে মই গৰমত কাম কৰা জেগাত ফ্ৰিজৰ পানী প্ৰায় বেছি খাইছো। সেইবিলাক সত্য কথা, মিছা কৈ লাভ নাই। তাৰপিছত কফটো জমা হৈ গ'ল। হৈ যাওঁতে কিছুমান ঠাণ্ডা প্ৰডাক্ট, যিহেতু যিকোনো বস্তু আছে যিটো মোৰ শৰীৰৰ কাৰণে বেয়া, অলপ ঠাণ্ডাটো বাহিৰত বেছি খাইছো। তাৰপিছত গৰমত ঠাণ্ডা খাইছো, মানে গৰমৰ দিনত ঠাণ্ডা খাইছো। গৰমত অত্যাচাৰ ৰ'দত কাম কৰি থাকি তাতে ঠাণ্ডা খাইছো। তাৰপিছত কফটো জমা হৈ গ'ল, শুকান কাহ ষ্টাৰ্ট হ'ল। শুকান কাহটো মোটামুটি পুৰণি হ'ব ধৰিলে 2 মাহ মান। 2 মাহ মান পুৰণি হৈ গ'ল। অনকিবাৰ মানে এসপ্তাহতে ভাল হৈ যায়, সেইবাৰ 2 মাহ লাগি যোৱাত মানে পুৰণি হোৱাত মানে ভাত কমিব ধৰিলে 2 মাহ পিছত। ভাত খোৱাটো কমি গ'ল। তাৰপিছত ভাত খোৱাটো কমোতে ডক্তৰ ওচৰৰে প্ৰাথমিক চিকিৎসালয়ত যোৱা যায় সদ্যহতে। ফাৰ্মাচীৰ পৰা সেই বাদ দি কিনে চিকিৎসালয়ত গ'লো ওচৰৰে। তাৰপিছত তাত প্ৰাথমিক চিকিৎসালয়ত যাওঁতে ব্লাড টেষ্ট দিলে, কিবা কিবি দিলে। দিওঁতে তাৰপিছত নৰ্মেলি লিভাৰৰ কোৰ্চ এটা কৰিব দিলে। মানে লিভাৰৰ ঔষধ কেইটামান লিখি দিলে, লিভাৰত এটা এক্সৰে কৰোতে স্পট পাইছে। বেলেগ ডাঙৰ পৰীক্ষা একো লিখা নাই, ডাইৰেক্ট লিভাৰৰে ঔষধ লিখি দিছে। আৰু যিটো ঔষধ মানে মোৰ বডিত একেবাৰে একচেপ্ট কৰা নাই, মানে লিভাৰৰ ঔষধটো। যিদিনাখনৰ পৰা লিভাৰৰ ঔষধটো খাইছো, বেমাৰে ঔষধে মিলা নাই, সেইদিনাখনৰ পৰা মানে বমি ষ্টাৰ্ট হৈছে। আৰু মাজে মাজে শৌচৰ লগত তেজ গৈছে, মুখেৰে যোৱা নাই। তেজ গৈছে মানে মুখেৰে যোৱা নাই, পায়খানাৰ লগত গৈছে। তাৰপিছত লাহে লাহে কফ বিলাক মানে যি খালেও একচেপ্ট নকৰা হ'ল বডি। 15 দিনৰ কোৰ্চ আছিল লিভাৰৰ। মোটামুটি এই বস্তুখিনি তোমাৰ কিমান বছৰৰ পৰা হৈ আছিলে? মানে জন্মৰ পৰা এটা মোৰ কফ বেমাৰ আছিলে, বছৰে বছৰে মানে মোৰ গাঁৱৰ ল'ৰাবিলাকেও জানে। 1 বছৰৰ মূৰত এবাৰ কাহ আহে, বৰ জোৰে জোৰে, মানে মন্দিৰৰ ফিল্ড এখন ওচৰতে আছে। এই বস্তুটো লক্ষ্য কৰিছিলো দেই তোৰ সৰুৰ পৰা বুলি, লগৰ বিলাকে আজিও কয়। তাৰপিছত এতিয়া সেই বেমাৰটোৰ মই ভাবিলো কফ জমা হৈ কিনে ডেমেজ কৰি অলৰেডি মানে সেই কৰি দিছে মোৰ বোধেৰে। মই একদম গেৰেণ্টি দি ক'ব পাৰো, যদি মই অলপ গৰম বস্তু খাই থাকিলো হয় বা উন্নত চিকিৎসা এটা কফক লৈ কৰিলো হয়, মানে কেঞ্চাৰত পৰিণত নহল হয় মই জনাত। আৰু মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এইখিনিয়ে কলো। আৰু মই তাৰমানে নিজক নিজে নষ্ট কৰা নাই, কিন্তু কষ্ট বহুত কষ্ট, যিটোৰ কাৰণে মই নিজে নষ্ট হৈছো। তোমাৰ কোৱা কথাটো এইটোৱে যে মানে অকমান যদি তুমি নিজকে চালা হয়, নিজকে যদি বেছি অকমান ভাল ট্ৰিটমেন্ট কৰিলা হয়তো চাগে এইটো পৰিস্থিতি নহল হয়। আৰু সেইটো সাধাৰণ ভাৱে লৈ থাকিলো। আৰু তাৰপিছত এতিয়া যেতিয়া লিভাৰৰ ঔষধ খাই কিনে যেতিয়া কম নাপাওঁ, তেতিয়াও এসপ্তাহ জণ্ডিছ চালো। তাৰ জণ্ডিছ চাৰোতে এসপ্তাহ গুচি গ'ল এইফালে। জণ্ডিছ চাৰি থাকি আকৌ বমি হৈ থাকে ৰাতি ৰাতি। তাতেও এটা মানুহে আশা দিলে
আচ্ছা মানে এনেকে কৈ দিয়ে মই ভাল, এনেকুৱা বহুত পেচেণ্ট ভাল কৰিছো, গোটেই হালধীয়া পৰি গৈছে। আচ্ছা আচ্ছা মানে আয়ুৰ্বেদিকৰ মানে আৰু তেওঁলোকে এটা আশা দিলে, জাৰা ফুকাত এটা আশা দিলে, কিন্তু বেমাৰটো হৈ আছে, জণ্ডিছ হোৱা নাছিল। আচ্ছা আচ্ছা তাৰপিছত তেখেতৰো ভুল নাই, মই জণ্ডিছ, তাৰপিছত লাহে লাহে মাথা চাথা অলপ পাতল দিব ধৰিলে। আচ্ছা কিন্তু তথাপিতো মানে খোৱা লোৱাটো একচেপ্ট নহওঁতে GMCH মেডিকেল কলেজ গুৱাহাটীত এডমিট হলো। এডমিট হোৱাত পৰীক্ষা নিৰীক্ষা 12 দিন চলালে। ঘৰৰ মানুহে 5 দিনতে সেই হ'ল, গম পালে। মই 12 দিনত গম পোৱাৰ 12 দিনৰ দিনাই মই ৰেফাৰ লৈছো, ডাইৰেক্ট মানে মুম্বাইলৈকে আহিছো। মানে মুম্বাইত তুমি, মই শুনা মতে তুমি মুম্বাইত হুইল চেয়াৰত আহিছিলা নেকি? মুম্বাইত মই হুইল চেয়াৰত আহিছো, আৰু মানে মুখৰ মাত লৈ অহা নাই। মানে তোমাৰ আহোতে তোমাৰ অৱস্থা ইমানেই সংকটজনক আছিল, মানে কথাটো তোমাৰ কথা ক'ব পৰা জোৰো নাছিলে তাৰমানে। মানে জোৰ নাছিল, কিবা এটা ক'ব পাৰো তাক আকৌ ঘূৰাই বুজাই ক'ব নোৱাৰো। তাৰপিছত এয়াৰপৰ্টত মানে 17 ছেপ্টেম্বৰ আহিছিল, সেইদিনাখন জুবিন গাৰ্গ দাদা আহিছিল, মানে ছিংগাপুৰত যাব। মই ওচৰৰ টেবুলত বহি থাকিল, দাদা বুলি মাতিবলৈ মোৰ মুখত মাত নাই তাৰমানে। আচ্ছা মানে এনে নৰমেলি জুবিন গাৰ্গৰ কাৰণে সবেই পগলা, সবে পাগল, এক্সাইটমেন্ট থাকে, সেই শক্তিটো মোৰ নাছিল তেতিয়া, মাতিব পৰা শক্তিও নাছিলে। তাৰপিছত তাত মানে আহিলো, অহাৰ পিছত এতিয়া এওঁলোকে কৈছে আহিয়াৰ লগে লগে ট্ৰিটমেণ্ট কৰি লাভে নাই, ঘূৰাই লৈ যাওক, পৰিস্থিতি বহুত বেয়া, থাকা এমাহ মান থাকিব, ঘৰৰ মানুহৰ লগত থাকো। তাৰপিছত ভাইটি গলে বল পিছে বুলি কওঁতে মই নগলো। ওচৰৰ মানুহে সাহস দিলে, ইয়াত 95ত বোলে 4th ষ্টেজৰ পানীও ভাল হৈছে, তেনেকে সাহস দিয়াত মই ইয়াত ৰৈ গলো। কিন্তু মই এমাহ নাথাকিম বুলি কোৱা মানুহটো আজি 6 মাহ কমচে কম কথা ক'ব পৰা হৈছো, খোজ কাঢ়িব পাৰিছো, সেইখিনিয়ে ভাগ্য। কিন্তু বেমাৰ এতিয়াও 4টা-5টা জেগাত বোলে পাৰ্টছত আছে। তাৰ কাৰণে মই জীয়াই থকাৰ ক্ষমতা, মানে যিটো ইমিউনিথেৰাপি, মাহত 12,500 টকাকে লাগিব। তাৰোপৰি টেষ্ট বিলাক, কেমোথেৰাপিটো লগত প্লাছ চলি থাকিব। মোটামুটি জীয়াই থাকিবলৈ মই 20,000কৈ খৰচ কৰিব লাগিব মাহত। মাহত 20,000 টকা এটা আহিব, মানে 15 দিনৰ ইমিউনিথেৰাপিটো হ'ল 21 দিনৰ মূৰত। 21 দিনৰ মূৰত হওঁতে 3 মাহত আপোনাৰ 3 মাহৰ প্ৰটোকল বনাই দিছে। এতিয়া মই গুৱাহাটীত ল'ম বুলি ভাবিছো, সেইখিনি ইয়াৰ পৰা বনাই। তাৰপিছত 3 মাহৰ প্ৰটোকলত আপোনাৰ 4টা হ'ব 21 দিনৰ মূৰত হওঁতে, এটাত 12,500 কৰি হওঁতে মোটামুটি 20,000 অন্যান্য খৰচেদি পৰি যাব মাহত, যিটো মোৰ সামৰ্থ্য নাই। বৰ্তমান ফেচবুকত যথেষ্ট মৰম পাইছো, আগলৈ হয়তো এনেকে পালে মই জীয়াই থাকি মানে ময়ো ভাল কাম এটা কৰিব ইচ্ছা। পেচেণ্ট খিনি মানে সাৱধান হ'ব লাগে, আৰু যাৰ যি চিমটম দেখা দিছিল সেইখিনি ক'ব লাগে খুলি। তোমাৰ কথা আছে কি লগে লগে ট্ৰিটমেন্ট কৰিলে বেছি ভাল, লগে লগে কৰিলে, যিটো চিমটম নহওক হয় লগে লগে মানে নেগলেক্ট কৰিব নালাগে, নিজৰ শৰীৰটোক নেগলেক্ট কৰিব নালাগে। যেটো তুমি ভাবা তোমাৰ যেটো ভুল হৈছে সেইটো যাতে আনৰ নহয়, হয়নে? সেইটোৱে বিচাৰো। আৰু ঘটনা হ'ল কি, বহুতে আৰু এটা কথা তোমাৰ পৰা জানিব বিচাৰিছো, যিহেতু তুমি বহুত কষ্ট কৰি আছা, বহুত নিজে ষ্ট্ৰাগল কৰি আছা, মই এটা কথা জানিব বিচাৰিছো যে তুমি এই ধৰা কিছুমানে যে অকমানতে হাৰ মানি পেলাই সুইচাইডলৈকে গুচি যায়, তুমি তেওঁলোকক তোমাৰ ফালৰ পৰা কি ক'ব বিচাৰা? তেওঁলোকে মানে নিজক ভাল নাপায়, নিজক ভাল পাব লাগিব, আৰু নিজৰ কাৰণে অলপ এক্সট্ৰা টাইম দিব লাগিব। মানে যোনে কৰে মানে বেলেগৰ কথা চিন্তা কৰিয়ে কৰে। এতিয়া মোৰ ঘৰখন শেষ হৈ যাব, 20,000কে খৰচ কৰিলে মোৰ ঘৰত আৰু একো নেবাচে। মোৰ পৰিয়ালটো চিন্তা কৰিলে মানে মই নিজে নিজক কিবা শেষ কৰিবলৈ কেতিয়াবা মন যায়, পৰিয়ালটো চিন্তা কৰি, যাতে পৰিয়ালটোৰ শান্তি পায়। কিন্তু মই এতিয়া এনেকুৱাই ভাবিছো, নিজে ভাল পোৱা কাম কৰিব লাগিব। মানে কি আৰু ৰাস্তা এটা উলিয়াই ল'ব লাগিব, যিটো ৰাস্তাত মানে আগতে চলিছিল, বা নতুন ৰাস্তা যিটো মানে শৰীৰে কৰিব নোৱাৰে যদিও মানে নিজৰ মাইণ্ড বা হাত ভৰি নোৱাৰিলেও মানে মাইণ্ডটোৱেদি কৰিব পৰা কিছুমান কাম ডিচাইড কৰি ল'ব লাগিব, যিটোৰ পৰা ধৰা কিবা এটা পাই ঔষধ এটা খাবও পাৰে, আৰু মানুহৰ লাভো হয়। মই যেনিবা ছচিয়েল মিডিয়া চিলেক্ট কৰি লৈছো, হাঁহি ধেমালি কৰি থাকো, তাত মই মাহত 7,000 পাইছো। এই মাহত 7,000 টকা এটা এনেকে লিখি দিছে ডক্তৰে 1 মিনিট, সেইটো যাই জমা দিছে, একেদিনা শেষ হৈছে। কিন্তু মোৰ ভাল লাগিছে, মই অসুস্থ শৰীৰেও মই 7,000 টকা এটা পাব সক্ষম হৈছো। তাৰোপৰি বহুত খিনি এনেকে মৰম পাইছো, আৰু প্ৰত্যেকটা কেঞ্চাৰ পেচেণ্টে নিজৰ চিমটম খিনি মানে শ্বেয়াৰ কৰিব লাগে, কৰিলে বেলেগৰ লাভ হ'ব, সেইটো ভাল হয়। মানে লুকাই কিনে এতিয়া কিছুমানে ধৰা তোমাৰ বেমাৰটো লুকাই থৈ ভয় কৰে, মানে ক'বৰ কাৰণে লাজ কৰে, সমাজত কিবা এটা বেয়া পাব বা বেয়া নাম ক'ব বা নেগলেক্ট কৰিব, তেনেকুৱা ধৰণৰ ভাবে মানুহে। তোমাৰ পৰা ধৰা অসমৰ মানুহ প্ৰায় গমেই পাইছে গোটেইখিনি তোমাৰ কথা,
আৰু তুমি এতিয়া বৰ্তমান এটা সাহসো হয়, মানুহৰ এটা সাহস হয়। কাৰণ কিয় মই ভাবো দেই, কিয় কাৰণ তুমি ইমান কষ্ট কৰি ইমান কষ্টত থাকিও যে তুমি হাঁহি আছা, সেইটো ধৰা সমাজৰ মাজত আছা তুমি, সেইটো এটা বহুত ডাঙৰ কথা। কাৰণ কিয় নৰ্মেলি তোমাৰ ধৰা আমাৰ বয়সৰ বা তোমাৰ বয়সৰ যিবিলাক ল'ৰা ছোৱালী আছে, অকমান কষ্ট পালেই সিহঁতে কি কৰে, হাৰ মানি লয় আগতে, হয়তো চুইচাইড কৰি ল'ব, মই নিজে মই মানে যেতিয়া মই বিচনাৰ পৰা উঠিব নোৱাৰো, চুচৰি ফাৰ্ষ্ট ফ্ল'ৰ পাইছিলো, তেতিয়া মোৰ মনত সিদ্ধান্ত বেলেগ আছিল। মানে মুখেৰে বমি হৈ যায়। মোৰ ৰিলেটিভৰ ভাইটি লৈ আহিছে দেই, মানে জেঠীৰ ল'ৰাই মোক জীৱন বচাইছে, তাৰ জীৱনটো ঘূৰাই দিছে। তাৰপিছত আৰু এজন মানুহেও লৈ আহিছিলে, মানে তেখেতে যদিও আমাৰ সম্পৰ্কীয় নহয়, তেখেতৰ সাহসত আমি জেঠীৰ ল'ৰাটো আৰু মই আহিছো, তেখেতে থৈ গুচি গ'ল। তাৰপিছত জেঠীৰ ল'ৰা 50 দিন থাকি মোক জীৱনটো ঘূৰাই দিলে। তাৰপিছত সি যথেষ্ট কষ্ট, সেই 50 দিনত মই মোটামুটি 4-5 দিন বিচনাৰ পৰা পলাইছো, চুচাৰি মই হুইল চেয়াৰো মানে চেষ্টা কৰো, হুইল চেয়াৰটো লিফ্টৰ ওচৰত থৈ কিনে লিফ্টত গৈ মই ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা কিবা এটা কৰিব চেষ্টা কৰো, যিটোত মানে ধৰি কিনে নিছে। গোপন কথা আৰু মই নিজক শেষ কৰিব বিচাৰো, মানে মনৰ পৰা তুমি ভাঙি গৈছিলো। মোৰ শুবলৈ লোৱা গাৰুটো, যিটো শুব লোৱা গাৰু, সেইটো নাকে মুখে সোপা দিলো, যাতে মোৰ উশাহটো বন্ধ হৈ যায়, মোৰ আৰু শৰীৰৰ কষ্ট মই ল'ব মানে একচেপ্ট কৰিব নোৱাৰো। যোৱা ৰাতি মই আজি এতিয়া হাঁহি ৰিলচ দিছো, আজি 2টা দিছো। যোৱা ৰাতি একেৰাহে কঁকালৰ মানে এইটো জইন এটা, কঁকালৰ ওচৰৰ ভৰি জইনটো বিষ। মানে তাৰপিছত ডক্তৰক আজি সুধিলো কিহৰ কাৰণে বিষাইছে, আগতে কি কৰিছিল, ফুটবল খেলিছিলো, দৌৰিছিলো, হাজিৰা কৰিছিলো, এতিয়া বিচনাত শুই আছে, ৰাতিপুৱা ব্যায়াম কৰিবি এনেকে কৈ দিছে। সেইকাৰণে মানে নৰ্মেলি ব্যায়াম চিয়াম বহুত কাম দিয়ে মানুহৰ দেহত, কিন্তু হাৰ্ড ৱৰ্ক কৰিলে তাৰ লগত দায়িত্ব মিলাব লাগে। মই যিটো হাৰ্ড ৱৰ্ক কৰিছিলো, মই বহুত কষ্টহে কৰি থাকিলো, খোৱা লোৱা নকৰিলো টাইমত, অকল কষ্টহে কৰিলো। মানে খোৱা লোৱাটো তাৰমানে যিমানখিনি কষ্ট কৰিছো সিমানখিনি নাখালো, মানুহক যিমানখিনি খাব লাগে। আৰু বেলেগৰ কথা চিন্তা কৰি থাকিলো, নিজৰ কাৰণে চিন্তা নকৰো। বেলেগৰ কথা বুলি কওঁতে নিজৰ পৰিয়ালকো কোনোবা টাইমত এভইড কৰিব লাগিব, মানে মোৰ পৰিয়ালটোৰ কথাই চিন্তা কৰিলো। আজি বোলে চাউল নাই, কালি বোলে দালি নাই, কালি বোলে আলু নাই, এতিয়া মই পৰিয়ালটোৰ আগত মই নহওঁতেও মোৰ ঘৰৰ পৰিয়াল ধুনীয়াকে খাই আছে। মানে চলিবলে মানুহে ইমান কষ্ট কৰিব নালাগে, যিটো আমি অপৰেঞ্চি কৰি আছিলো, মানুহৰ লগত মিলিবলৈ গৈছিলো, মোৰ যিটো শক্তি নাছিল, মানে ওচৰৰ মানুহগৰাকী বেলেগৰ মানুহৰ লগত কম্পেয়াৰ কৰি পেলাই নিজৰ জীৱনটোত অলপ শৰীৰটোত বেছি কষ্ট দিছো। তেনেকুৱা হৈছে আৰু ঠিকে আছে। তুমি এতিয়া বৰ্তমান ইনস্পায়াৰ্ডে হয়, নাজানো বাৰু। অসমৰ প্ৰায় ঘৰত তোমাৰ ভিডিঅ' আছেই। মই মানে তোমাৰ লগত কথা পতাৰ উদ্দেশ্য এইটোৱেই যে তুমি সঁচাকে বহুত সাহসী হয়, বহুত মানুহক তুমি সাহস দি আছা, আৰু তেনেকেই কৰি যোৱা। আৰু এটা কথা ক'ব লাগিব, মই জন্ম পোৱা গাঁওখন ইমানে ধুনীয়া, মানে সিহঁতে মই টিকেট কাটি মুম্বাইত পঠাই দিছে, মই নিজে অহা নাই। এতিয়া মানে তেওঁলোকৰ কাৰণে মই আছো, সিদ্ধান্ত ল'ব পৰা মাহঁত দেউতাহঁত সাধাৰণ মানুহ, সিদ্ধান্ত ল'ব পৰা মোৰো শক্তি নাই। ভাইটিও সৰু ল'ৰা, একদম মানে গাঁৱৰ ল'ৰাকেইটাই যিখিনি সিদ্ধান্ত, ক্লাবৰ মিটিং দিছে, ক্লাবৰ মিটিং কৰি কিনে সিহঁতে পঠাই দিছে। আৰু গোটেই চুবুৰীৰ পইচাৰ মানে চুবুৰীৰ পৰা মানে নিজে মই কোনো বিচৰা নাছিলো, পইচা পাতি কালেকচন কৰি দি দিছে ঘৰত আহি মানে। এইটো এটা তুমি বহুত ডাঙৰ কথা কৈছা, যে তোমালোকৰ গাঁৱৰ মানুহে তোমাক বহুখিনি হেল্প কৰিছে, তোমাৰ ফ্ৰেণ্ড চাৰ্কেলে তোমাক বহুত হেল্প কৰিছে। এতিয়া ঘটনা হ'ল, আজিকালিতো তেনেকুৱা সমাজ নাই, তেনেকুৱা গাঁও নাই ইমান হেল্প কৰা, ইমান সুবিধা দিয়া। নাই মোক যিখিনি দিছে সেনেকুৱা গাঁও এখনো লাগে, মানে বেকগ্ৰাউণ্ডত, মানে মোৰ গাঁওখনৰ নিচিনা। কিন্তু তাত এটা 2-এজন মানুহ বেয়া থাকে, অতি বেয়া মানুহ থাকে, যিটো আমাৰ ঘৰখনৰ নিচিনা নহয়। আমাৰ বিপদত পৰিলো যে সুবিধা লব বিচাৰে, একদম 100% প্ৰতিখন গাঁৱতে সুবিধাবাদী মানুহ 2-4জন থাকে। আমাৰ গাঁৱতে আছে, যিটোক আমি ভাল সময়ত বেছিকে ভাল পাইছিলো, আৰু যাক মাতাই নাছিলো তেওঁ আমাৰ লগতে আছে। মানে তুমি কোৱাৰ যিখিনি তুমি আপোন বুলি ভাবিছিলা, তেওঁলোকেই পিছফালৰ পৰা মানে চুৰি সোমোৱাৰ নিচিনা। আৰু যাক তুমি ধৰা গাঁৱৰ চুবুৰী আছিল মোৰ, মানে জাষ্ট চলি আছিলো, একো বেয়াও নাছিল ভালো নাছিলো, কিন্তু ভাল থকা মানুহখিনিহে মানে সুবিধা লব বিচাৰে, মানে বহুত আপোন কাৰো হ'ব নালাগে, মানে যিটোতে দুখ পোৱা যায় বেয়া সময়ত, বিপদৰ সময়তে, বেয়া সময়টোত মানে দুখ পোৱা যায়। মই জানা মতে একেবাৰে সত্য কথা, মোৰ যে জীৱনৰ সৰু অভিজ্ঞতা খিনি কৈ আছো বাৰু।
তাৰপিছত গাৰ্জেন বুলিবলে দেউতা আইতা মাটি বিক্ৰী কৰি ইয়াত প্ৰথম ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিছো এতিয়া ধুনীয়াকে চলি আছো মোৰ ফেচবুক পৰিয়ালটো ইমানে ধুনীয়া পালো নেক্সট মই ইমিউনিথেৰাপিৰ কাৰণে পাৰফেক্টো হলো মোৰ মনেদি মানে যুঁজি কিনে পাৰফেক্ট হলো যিটো মই পাৰফেক্ট নাছিলো কেমোথেৰাপি লৈ কিনে থাকিব লাগে এতিয়া ইমিউনিথেৰাপিটো চাইড এফেক্ট কম সেই তেওঁলোকে কৈছে এইটো ললে প্লাছ পইণ্ট হ'ব সেইটো ল'বৰ কাৰণে পইচা লাগিব মাহত যথেষ্টখিনি সেইখিনিও বৰ্তমান 3 মাহৰ কাৰণে ৰেডি হৈ গৈছে আকৌ নেক্সট 3 মাহৰ চাৰ্কুল বনাব লাগিব আহিব লাগিব মুম্বাইত তেনেকে চলিবলৈ আশীৰ্বাদ কৰি এনেকে ৰাইজৰ আশীৰ্বাদত মই হাঁহি ফূৰ্তি কৰি পেচেণ্টৰ মই এটাই কওঁ পেচেণ্টক তেওঁলোকে মানে সেই কৰিব লাগে নিজৰ চিম্পটম খিনি শ্বেয়াৰ কৰিব লাগে নিজৰ তোমাৰ কথা হৈছে কি পেচেণ্ট যাৰে তেনেকুৱা ধৰণৰ অলপ চলপো চিম্পটম আছে বা যোনে আগতে ট্ৰিটমেণ্ট কৰি গৈছে তেওঁলোকৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিলে ভাল আৰু তেওঁলোক 20-25 বছৰ আগতে ভাল হোৱা আমি নিজে দেখা পাইছো 60 বছৰীয়া মানুহ 20-25 বছৰ আগতে অপাৰেশ্যন হৈ আজি ভালে আছে সেইবিলাক মানুহ দেখা পোৱাৰ পিছত নিজৰো ভাল লাগে তেওঁলোকক দেখুৱাব মন যায় যিসকলে নেগেটিভ চিন্তাধাৰাত আজিও আছে তেনেকুৱাতো হাজাৰ হাজাৰ মানুহ আছে মেডিকেলত লগ পাই আছো তেওঁলোকক যদি আগত আমি দাঙি ধৰিব পাৰো সেই নেগেটিভ চিন্তাধাৰা থকা মানুহখিনি অলপমান সেই হ'ব আৰু ভাল হ'ব তাৰে মাজত মোক চুলি কটা নাছিলে এজন নাপিতে আকৌ এজন নাপিতে যায় ঘৰত কাটি থৈ আহিছে সেনেকুৱা মানুহ সেনেকুৱাও মানুহ থাকে ৰাতিয়ে যায় আকৌ চুলি নকটা যদি মোৰ লগৰ লৰাই দম দি থৈ গৈছে এনেকুৱাও লগৰ আছে মানে চবে পাইছো জীৱনত সেই গতিকে মানে যিখিনি মানুহে এতিয়া যিখিনি মানুহ পইচা আছে আমি মুম্বাইত ফুৰিব অহা বুলিয়ে ভাবি আছিলো ইমান দিনেতো ফুৰিব অহা বুলিয়ে ভাবিছিলো এতিয়া চিনেমা কৰি থাকে চিৰিয়েল কৰি থাকে কিবা চিনেমাৰ এক্টৰ তেওঁৰো বেমাৰ আছে এতিয়া দেখা পাইছো ন চকুৰ আগত মানে সেইবিলাকতো মানে ক'ব গ'লে এতিয়া সেইবিলাকতো লুকাইয়ে আছে মুম্বাইত কি ডাঙৰ ডাঙৰ মানুহ ফুৰিব গৈছে MLA কিবা কিবি চবৰেতো আছে ন বহুত মানুহ আছে তেওঁলোক মনে মনে আছে তেওঁলোকে যদি শ্বেয়াৰ কৰিলে হয় আমি কিজানি ভুক্তভোগী নহলো হয় হয়তো আগতে গম পোৱা গ'ল হয় কথা হ'ল মই আৰু লাষ্ট কথা এটা সুধো তুমি যে ইমানখিনি যুদ্ধ কৰি আছা ইমানখিনি যুদ্ধ কৰি থকা তুমি সাহসটো কেনেকে পাইছা বা ক'ৰ পৰা পাইছা সাহসটো মই ভৱিষ্যতৰ চিন্তা নকৰো ভৱিষ্যতৰ কথা চিন্তা কৰা নাই সেইকাৰণে বৰ্তমান যিটো চলি আছে সেইটোৰ লগত মিলি চলি আছো সেইটো এটা মানে সেইটোৱে মেইন প্লাছ পইণ্ট মানে হাঁহি থাকিব লাগিলে ভৱিষ্যতৰ চিন্তা কৰিব লাগিব বাদ দিব লাগিব আৰু অতীতটোক বিদায় দিব লাগিব অতীতটো পাহৰি ভৱিষ্যতটো এৰি দিছো বৰ্তমানটো উপভোগ কৰি আছো আজি আছো কালি কি হয় কাৰো ঠিকনা নাই আপোনাৰো নাই মোৰো নাই আপোনাক চোৱা ডক্টৰজনৰো নাই গতিকে ডক্টৰজনে নাজানে কালি কি হব তেখেতৰ তেওঁ কি মোৰ ভৱিষ্যত লিখিব সেই গতিকে মোকো এমাহ থাকিম বুলি কৈছিল আজি 6 মাহ থাকিলো এতিয়া মেডিচিন ললে আৰু 2 বছৰমান থাকিম বুলি কৈছে এমাহৰ বস্তুটোত 6 মাহ উপভোগ কৰিলো যদি এমাহ আগতে মই এক্সিডেন্ট হৈ গলে কি হলহেঁতেন এই 6 মাহত এখন উপভোগ কৰিব নাপালো পইচা কি আৰু পইচাৰ আজি আছে কালি নাই কবাৰ পৰা কালিৰ ডেটটোত মেনেজ হ'ব মেডিকেলত জমা দিয়াটো মানে এনেকুৱা এজন মানুহ আহি সহায় কৰিব ভগৱান যদিও নাই এই ভগৱানৰে দুতৰূপী মানুহ এটা আহি সহায় কৰি দিব আপোনাক মেনেজ হৈ যায় সেইটো আজিয়ে চিন্তা কৰি আজি দিনটোত বৰবাদ কৰিব নালাগে বিশেষকে আমাৰ মেণ্টেলি টেনচন ট্ৰিটমেণ্ট কৰি থকাখিনি পইচাৰ ওপৰতে আহে 1 নম্বৰ মানে অলপমান বেপাৰ টাইপ এইটো বেমাৰ যি কলেও আমি দিব লাগে উপায় নাই আমি ভুক্তভোগী মানুহ আমি যি কলেও দিব লাগে আপোনাৰ যদি এইটো টেষ্টত 1000 কয় 1000 দিব লাগিব 2000 কয় 2000 দিব লাগিব আমি তাত একো ক'ব নোৱাৰো তাৰপিছত মানে মেডিচিনৰ দাম নাজানো সেই গতিকে পইচাৰটোৱে টেনচন ক'ব গ'লে পইচাৰটোৱে লাগিব সেই পইচাৰ টেনচনটো কিন্তু কৰি থাকি লাভ নাই সেইটো এনে মেনেজ হোৱা বস্তু মানে আজি আছে গালি নাইকিয়া হৈ যাব কথা হৈছে মানে কি মেইন কথা হৈছে কি মনৰ জোৰটো এতিয়া মই মোৰ যুদ্ধখন চলিহে আছে আজিয়ে মই বেমাৰ কেনেকে ভাল হয় এইবিলাক মই নাজানো খালি যুঁজাৰ ষ্টাইলটোহে কৈছো মই এনেকে আছো আৰু মোৰ চিম্পটম খিনিহে কৈছো দেই মই আজি আৰোগ্য হলো এনেকে মই কোৱা নাই কোনোদিন মোৰ এতিয়া ট্ৰিটমেণ্ট চলি আছে বহুত ডাঙৰ ট্ৰিটমেণ্ট হবলৈ গৈ আছে কি বুলি কয় ইমিউনিথেৰাপিটো যিটো ট্ৰিটমেণ্ট সেইটো বহুত ডাঙৰ ট্ৰিটমেণ্ট চলিবলৈ গৈ আছে তাত কোনো ভৰসাই নাই লিখি দিছে সেই গতিকে মই আজিয়ে বহুত ক'ব নোৱাৰো মোৰ চলি আছে ট্ৰিটমেণ্ট মই বেলেগ কথা নাই মই মানে খালি মই এটা কথাই মানে বেছি গুৰুত্ব এইটোৱে দি আছো যে তুমি যে ট্ৰিটমেণ্ট কৰি আছা বা সাহসটো যে তুমি ৰাখিছা সেইটোৰ ওপৰতে মই বেছি গুৰুত্ব দি আছো মানুহ কিছুমানে অকমান হলেই বস্তুটো
মানে ভয়তেই বেছি হৈ যায়, মানে ভয় কৰি পেলাই বেছি হৈ যায়। তোমাৰ কেতিয়ালৈকে ট্ৰিটমেণ্ট হয় সেইটোতো হ'বই, আমি আশা কৰো তোমাৰ ভালেই হওক, সেইটোতো বিচাৰোৱেই 100%। লগ পাম আৰু। ঠিক আছে, ধন্যবাদ তোমাৰ এক্সপিৰিয়েঞ্চ খিনি মোক শ্বেয়াৰ কৰাৰ কাৰণে। এতিয়া যুদ্ধখনৰ মাজমজিয়া পাইছো। আৰু বিশেষকে মই কওঁ সকলোকে যে এওঁৰ ফেচবুকত চবে চিনি পায়, অসমৰ গোটেইখিনি মানুহে প্ৰায় চিনি পায়। তেওঁৰ নামটো এবাৰ তেওঁ নিজেই ক'ব। হীৰকজ্যোতি হাজৰিকা ফ'ল' কৰি দিব আৰু এখেতকো চাব, এখেতেও ভাল ভাল কাম কৰিব ষ্টাৰ্ট কৰিছে। মানে যিখিনি মানে কেঞ্চাৰৰ চিমটম মোক যিহেতু সুধি থাকে, মই কমেণ্টৰ ৰিপ্লাই দিবই ইমানখিনি সম্ভৱ নহয়। চিমটম খিনি, মোৰ চিমটম খিনি জানিলে আপোনালোকে নেক্সট আকৌ কোনোবা এজনৰ চিমটম এখেতে দাঙি ধৰিব আপোনালোকৰ আগত। আপোনালোকে এওঁৰ পেজটোও ফ'ল' কৰিব, মোৰটোও ফ'ল' কৰিব, হীৰকজ্যোতি হাজৰিকা। তাৰপিছত এনেকে থাকিব আমাৰ লগত। আমিও এতিয়া যিহেতু বহুত এতিয়া অকলশৰীয়া টাইম, আমাৰ এই ফেচবুক পৰিয়ালটো এটা নিজৰ ঘৰৰ পৰিয়ালৰ নিচিনা হৈ গৈছে। সেইকাৰণে বহুত বহুত ধন্যবাদ, এনেকে লগত থাকিব। এখেতক চাব। নমস্কাৰ, ধন্যবাদ।